নমস্কাৰ দা নিউজ প্লাছৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। নিৰ্বাচনী খবৰ বিচাৰি BTCৰ নিৰ্বাচনী খবৰ বিচাৰি আমি BTRত আছোঁ। মোৰ পিছফালে বহু সংখ্যক লোক আছে, UPPLৰ সমৰ্থক আছে আৰু মোৰ লগত আছে UPPLৰ এগৰাকী জ্যেষ্ঠ নেতা, মানস চেৰফাং সমষ্টিৰ UPPLৰ প্ৰাৰ্থী তথা EM ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া। বসুমতাৰী ডাঙৰীয়া, আমি আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ দা নিউজ প্লাছলৈ। ইতিমধ্যে আপুনি মনোনয়ন পত্ৰ দাখিল কৰিছে। হয়, আৰু নিৰ্বাচনী প্ৰচাৰ প্ৰায় তুংগত উঠিছে। লাহে লাহে নিৰ্বাচনী যি বতাহ, গৰম বতাহ ইতিমধ্যে আমি প্ৰত্যক্ষ কৰিছোঁ। আৰু সন্মুখত যিহেতু এই নিৰ্বাচন আপোনাৰ বাবে কিবা প্ৰত্যাহ্বান আছে আপোনাৰ সন্মুখত, নে এই নিৰ্বাচন আপুনি অতি সহজে পাৰ কৰি যাবলৈ সক্ষম হ'ব? এইটো আমাৰ মানস চেৰফাং সমষ্টিৰ ভোটাৰ ৰাইজে কৈ আছে, এইবেলি UPPLৰ দলৰ প্ৰাৰ্থী তথা মই ধনঞ্জয় বসুমতাৰী কোনো প্ৰত্যাহ্বান নোহোৱাকৈ জিকি যোৱাটো 100% বুলি ৰাইজে মোক কৈ আছে। গতিকে মই জিকিব পাৰিম, সেইটো সঁচা কথা। প্ৰত্যাহ্বান যে নাই, এই প্ৰত্যাহ্বান নোহোৱাৰ মূল কাৰণটো কি? কিন্তু আমি এইবাৰ দেখিছোঁ যে BTRৰ নিৰ্বাচনত BPFৰ উপৰি BJPও প্ৰাৰ্থী দিছে, যি BJP আপোনালোকৰ মিত্ৰ দলো হয়। তৎসত্ত্বেও আপোনাৰ সন্মুখত কোনো প্ৰত্যাহ্বান নাই বুলি আপুনি কৈছে। গতিকে এই আত্মবিশ্বাস আৰু এই আত্মপ্ৰত্যয় আপোনাৰ কিয়? নিশ্চয়কৈ কাৰণ আছে তাৰ। তাতে মানে আগৰ যিবোৰ চৰকাৰ আছিলে, এই চৰকাৰৰ দিনত মানে নন ট্ৰাইবেলবিলাকক মাটি দিব নোৱাৰে তেনেকুৱা ডাঙৰ এটা তালা লগাই থৈছিলে। এই ডাঙৰ তালাটো আমাৰ BTRৰ চৰকাৰ, সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ দেৱৰ যিটো চৰকাৰ, UPPL চৰকাৰ, এই চৰকাৰৰ দিনত এই তালাটো ভাঙাই পেলাই আমি জনসাধাৰণক মাটি পাট্টা দিছোঁ। গতিকে দীৰ্ঘদিনীয়া মাটিৰ সমস্যা আছিল, আজিৰ দিনটোত মাটিৰ সমস্যাটো সমাধান হ'বলৈ গৈ আছে বা দি আছে। গতিকে সেইটো ক্ষেত্ৰতে জনতা আপ্লুত হৈ পেলাই স্বতঃস্ফূৰ্তভাৱে আজি আগবাঢ়ি আহিছে। এই যিটো তলা, সেই তলাটো ইমান দিনে কোনে বন্ধ কৰি থৈছিল? আগৰ চৰকাৰবোৰৰ যি চৰকাৰ আছিল আগত, তেওঁলোকে কোনোদিন মাটি দিয়াৰ কাৰণে ব্যৱস্থা কৰা নাছিলে। নিশ্চয়কৈ আপুনি যদিও নাম উল্লেখ কৰা নাই, নিশ্চয়কৈ পূৰ্বৰ চৰকাৰ BPF চৰকাৰ আছিল। BPF চৰকাৰৰ দিনত BTRৰ যি 26টা জনগোষ্ঠী আছে, জাতি জনগোষ্ঠী আছে, সেই জাতি জনগোষ্ঠীয়ে সমান মৰ্যাদা বা সমান অধিকাৰ পোৱা নাছিল? নিশ্চয় পোৱা নাই, যাৰ কাৰণে আমাৰ এই সময়ত অনাবৰৰ সৃষ্টি হৈছিলে। অনাবৰৰ এনেই সৃষ্টি হোৱা নাই, বহুত মানে জ্বলা জ্বলি তেনেকুৱা অৱস্থা হৈছিলে, যাৰ কাৰণে অনাবৰৰ সৃষ্টি হৈছিলে। আজিৰ দিনটোত চাওক, গোটেই বড়োলেণ্ডত 26টা জনগোষ্ঠীক যি সমান মৰ্যাদা দি পেলাই আমাৰ UPPL দলে কাম কৰি আছে, সেইটোতে মানে ৰাইজে মানে সন্তুষ্ট হৈছে। সন্তুষ্ট হৈ পেলাই আজিৰ দিনটোত বড়োলেণ্ডবাসী ৰাইজে UPPL দলক আঁকোৱালি লৈছে। আপোনাৰ সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠী আছে, গৰিষ্ঠ সংখ্যক বড়ো ভোটাৰ আছে যদিও বাকী বিভিন্ন জাতি জনগোষ্ঠী আছে, আৰু আমি যিটো ঠাইত এই মুহূৰ্তত বহি আছোঁ ইয়াতো নন বড়ো ভোট বহুত আছে। গতিকে বাকী জাতি জনগোষ্ঠী যিখিনি ভোটাৰ, সেই ভোটাৰৰ সমৰ্থনটো আপুনি আগৰবাৰ কেনেকৈ পাইছিল, আৰু এইবাৰ সেই সমৰ্থনটো বাঢ়িব নে কেনেকুৱা হ'ব? যোৱাবাৰ মই BPF হিচাপে মই মনোনয়ন পত্ৰ দাখিল কৰিছিলোঁ আৰু BPF হিচাপে জিকি আহিছোঁ। কিন্তু যিটো সময়ৰ আহ্বান, উন্নয়নৰ স্বাৰ্থৰ কাৰণে আৰু বহুত মানে বহুত কিবা কিবি থকাৰ কাৰণে আজি যিহেতু আমাৰ UPPL দলৰ নীতি আদৰ্শ ভাল পাই পেলাই মই UPPL দলত যোগদান কৰিছোঁ। আৰু যিহেতু BPFৰ অৱস্থা তেতিয়াও বেয়া আছিলে, BPF হিচাপে মই একচুৱেলি 100% জিকিব পাৰিছোঁ বুলি মই স্বীকাৰ নকৰোঁ। কাৰণ ধনঞ্জয় বসুমতাৰী নাইবা মই কেণ্ডিডেট হিচাপে এই মানস চেৰফাং অঞ্চলত এটা জনপ্ৰিয়তা আছিলে, বেছি গৌৰৱ কৰা হয়, বেছি জনপ্ৰিয়তা আছিলে। সেইটোৰ কাৰণে কিছুমানে কৈছে কি আমি দল কৰা নাই, ধনঞ্জয় বসুমতাৰী মুখ চাই পেলাই আমি নাঙলৰ ছবি ভোট দি পেলাই আপোনাক জিকাই দিছিল বুলি কৈছে। আজিৰ দিনটোত যিহেতু মই UPPLত আহিলোঁ, UPPL অহাৰ লগে লগে মোৰ পুৰণি যিবোৰ BPF দলৰ নেতাসকল আছিল, ব্লকৰ প্ৰেছিডেণ্টেই হওক, কোনোবা ছেক্ৰেটাৰীয়ে হওক, কোনোবা মানে মেম্বাৰেই হওক, বহুত মানে BPFৰ নেতাসকলে আজি UPPL দলত যোগদান কৰিছে। আৰু বিশেষকৈ বেংগলী সম্প্ৰদায়ক হওক, ৰাজবংশী সম্প্ৰদায়ক হওক, নাইবা মুছলিম সম্প্ৰদায়ক হওক, এওঁলোকে যোৱাবেলিত UPPL দলৰ প্ৰতি
তেনেকুৱা এটা ভাল পোৱা নাছিলে বা দৰদি নাছিলে। আজিৰ দিনটোত কিন্তু চব জনগোষ্ঠীয়ে আজি ইউ পি পি এল দলক আঁকোৱালি লৈছে। ইউ পি পি এল দলৰহে আচল দল বুলি তেওঁলোকে আজিৰ দিনটোত স্বীকৃতি দিছে। বেনাৰ সলনি হ'লেও আপোনাৰ পৰিচয় সলনি হোৱা নাই। ধনঞ্জয় বসুমতাৰীৰ এটা নিজস্ব পৰিচয় আছে আৰু সেই পৰিচয়টো আপোনাৰ নিৰ্বাচনী যুঁজত সফল হোৱাৰ ক্ষেত্ৰত নিশ্চয়কৈ আপোনাৰ এক অন্যতম এক সহজ। যি কি নহওক, বিগত সময়ছোৱাত যিহেতু আপুনি এই সমষ্টিৰ প্ৰতিনিধি আছিল, ৰাইজৰ বিভিন্ন অভাৱ অভিযোগ থাকে, সা সমস্যা থাকে আৰু আপোনাৰ যিখিনি লক্ষ্য উদ্দেশ্য আছিল যে ৰাইজৰ এইখিনি কাম মই পূৰণ কৰিম, এইখিনি আশা আকাংক্ষা পূৰণ কৰিম, সেইখিনি ক্ষেত্ৰত আপুনি কিমান দূৰ সফল হৈছে? মই বেছিভাগ ৰাইজক কথা দিছিলোঁ তেতিয়া। ইয়াত তিনিটা সমস্যা আছে। এটা হ'ল হাতী মানুহৰ সংঘাত, এটা হ'ল পানীৰ সমস্যা, এটা হ'ল মাটিৰ সমস্যা। মাটিৰ সমস্যাটো অলৰেডি আমি টাচ কৰিলোঁ। বহু হাজাৰ, 1000 2000 নহয়, বহু হাজাৰ মানাহ চেৰপাং সমষ্টিত মই মাটি পাট্টা দিবলৈ সক্ষম হৈছোঁ। একেবাৰে আমি প্ৰগ্ৰাম কৰিবলৈ এটা জেগাত আমি 750 জন ফেমিলিক মাটি দিলোঁ আৰু সেইদিনা আমি 1100 মানুহক মাটিৰ পাট্টা দিলোঁ। এনেকুৱা আৰু ব্যক্তিগত খণ্ডত বহুত দিয়া আছে। গতিকে সেইটোৰ ক্ষেত্ৰত আজি মানাহ চেৰপাংবাসীয়ে ভাল পাইছে আৰু দিবলগীয়া আছে, আকৌ দিব লাগিব। আৰু আমাৰ যিটো হাতীৰ সমস্যা সমাধানটো আমি অলৰেডি জাষ্ট যোৱা মানে আমাৰ যিটো MCC লাগু হোৱাৰ আগে আমি 22 কিলোমিটাৰ ৰাস্তা, আমি 22 কিলোমিটাৰ যিটো চ'লাৰ ফেন্সিং সেইটো আমি এপ্ৰুভ কৰি ৰাখিলোঁ, কিন্তু ৱাৰ্ডাৰটো কৰিব নোৱাৰিলে MCC লাগু হোৱাৰ কাৰণে। সেইটো 2 দিনত আকৌ অৰ্ডাৰ হৈ পেলাই কামটো চুৰু হ'ব। তাৰপাছত পানীৰ সমস্যা, এই এৰিয়াৰ পানীৰ সমস্যা মই ইমাৰ্জেঞ্চি এছেম্বলিত কথা কৈ পেলাই আমাৰ এইটো প্ৰস্তাৱ আকাৰে মোটামুটি ইয়াত 11টা আমি অলৰেডি এইটো চ'লাৰৰ ছামাৰচিবল দিয়া হ'ল। কিছু সমস্যা সমাধান হৈছে আৰু বহুত বাকী আছে। কিন্তু এটা কথা আমি দেখা নাই, অসমতো দেখা নাই। JJMক যিটো মানে যিটো কাৰেণ্টৰ বিল, যিটো ৰিচাৰ্জ কৰাৰ ছিষ্টেমটো বেলেগ আমি ষ্টেটত দেখা পোৱা নাই। কিন্তু আমাৰ বড়োলেণ্ডত যিটো প্ৰত্যেকটা JJMৰ যিমানবোৰ মানে বিল আহিছে, এই বিলবোৰ আমাৰ BTC চৰকাৰৰ এছেবুৰি টকা দি ৰিচাৰ্জ কৰি দিয়া হৈছে। ইয়াত ৰাস্তা ঘাটৰ সমস্যাও নিশ্চয় আছে। ৰাস্তা ঘাটৰ সমস্যাখিনি আপুনি প্ৰাধান্য নিশ্চয়কৈ দিব আৰু যদি প্ৰাধান্য দিয়ে, আপোনাৰ সেই ৰাস্তা ঘাটৰ ক্ষেত্ৰত আপোনাৰ পৰিকল্পনাটো কেনেকুৱা? আমাৰ মেইন কথাটো আমি প্ৰথমে ৰাস্তাটো নকৰা নহয়, ৰাস্তা কৰিছোঁ, ব্ৰিজ কৰিছোঁ। তথাপিও আমাৰ এটা টাৰ্গেট কি, ৰাস্তা 2 দিন পিছত কৰিলেও চলিব, ব্ৰিজ 2 দিন পিছত কৰিলেও চলিব। আমি যিটো মানৱ সম্পদটো আমি শক্তিশালী প্ৰথমে কৰিব লাগিব। মানৱ সম্পদ কিবা কাৰণত যদি কম্প্ৰমাইজ কৰি পেলাই যদি কিবা বেয়া হয়, সেইটোৰ কিন্তু উত্তৰ নাই। ৰাস্তা আজি বেয়া হৈছে, আমি কালি ভাল কৰিম। কিন্তু যদি মানৱ সম্পদ যদি কিবা কাৰণত লছ হৈ যায়, সেইটো বিৰাট ডাঙৰ সমস্যা। গতিকে কাৰণে মানৱ সম্পদ গঢ়াৰ কাৰণে স্পেচিয়েলি আমি শিক্ষাৰ ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছোঁ। শিক্ষাৰ ক্ষেত্ৰত আমি বহুত সমাধান কৰিছোঁ, কাৰণ বহুত চাকৰি আমি দিব পাৰিলোঁ। তেনেকুৱা আমাৰ ছিংগল টিচাৰ বহুত আছিলে, তাত আমি ডাবল টিচাৰ দিব পাৰিলোঁ আৰু কি। কিন্তু মই এইখিনিতে আপোনাক এটা প্ৰশ্ন কৰিম যে আপোনাৰ পূৰ্বৰ যিটো দলত আপুনি আছিল, সেই দলৰে মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে অভিযোগ উত্থাপন কৰি আহিছে যে এই চৰকাৰখনে যিবোৰ এপইণ্টমেণ্ট দিছে, সেই এপইণ্টমেণ্টবোৰ ভুৱা এপইণ্টমেণ্ট, প্ৰথমটো। আৰু দ্বিতীয়তে উন্নয়নৰ ক্ষেত্ৰত তেওঁ এটা অভিযোগ কৰি আহিছে যে আচলতে উন্নয়নটো সেই 17 বছৰ কাৰ্যকালতে হৈছিল, এতিয়া চৰকাৰৰ দিনত কোনো উন্নয়ন হোৱা নাই। ইয়াৰ প্ৰত্যুত্তৰটো আপুনি কেনেকৈ দিব? হাগ্ৰামা মহিলাৰে যদি এনেকুৱা নকৈ পেলাই কি ক'ব? তেওঁ আজি দিশাহাৰা হৈছে। কাৰণ দিশাহাৰা সেইটো কাৰণে হৈছে কি, তেখেতৰ যিবোৰ নেতা, যিসকলৰ মুখ চাই আমি ৰাজনীতি কৰিছিলোঁ BPF দিনত, চন্দন ব্ৰহ্ম, তেওঁ BPF প্ৰতিষ্ঠাপক আছিলে, তেওঁ 3বাৰ কেবিনেট মিনিষ্টাৰ আছিলে, এবাৰ ডেপুটি চিফ আছিলে। খাম্পা বৰগোহাঞি, তেওঁ ডেপুটি চিফ 3বাৰ হৈছিলে, BLT প্ৰতিষ্ঠাপক, BPF প্ৰতিষ্ঠাপক। তেনেকুৱা বাগা নেতা, ডাঙৰ বাগা নেতা। আৰু আমিও 7জন MCLA একেবাৰে BPF টেক কৰি পেলাই আমি ইয়াত আহিছোঁ। গতিকে আজিৰ দিনটোত হাগ্ৰামা মহিলাৰ দিশাহাৰা হৈছে। সেইটোৰ কাৰণে আমি যদি কয় অমুক কামটো হৈছে, এইটো হোৱা নাই বুলি কৈছে। আজি আমি মাটি পাট্টা দিছোঁ, সেইটো ভুৱা হৈছে। আজি আমি চাকৰি দিছোঁ, সেইটো ভুৱা হৈছে। ছিষ্টেমত দিয়া নাই বুলি কৈছে। চাওক, এটা কথা মই প্ৰমাণ কৰি দেখাব। 2020ৰ আগে
2020 আগে কোনো SIU এপ্ৰুভ হোৱা নাই, কোনো EC মিটিঙত ডিছকাশ্যন হোৱা নাই, কোনো CSB চিলেকশ্যন নকৰাকৈ তেওঁলোকে বহু মানুহক এপইণ্টমেণ্ট দি গৈছিল। তেওঁলোকে আজিলৈকে দৰমহা পোৱা নাই। সেইটোকে গতিকে এইবুলিহে আমি কিছু দিব পাৰিলোঁ, তেওঁলোকে দিব নোৱাৰিলে। বিটিআৰৰ শান্তিৰ প্ৰসংগটো বিভিন্ন সময়ত উত্থাপন হয়। এতিয়া আমি নিশ্চয়কৈ প্ৰত্যক্ষ কৰিছোঁ যে আগৰ সেই পৰিৱেশ নাই। এতিয়া শান্তিৰ পৰিৱেশ, মানুহে এইদৰে ওলাই আহিব পৰা হৈছে। কিন্তু তৎসত্ত্বেও এটা অভিযোগ উত্থাপন হয়, বিৰোধী পক্ষই অভিযোগ উত্থাপন কৰি আহিছে যে বিটিআৰ চুক্তিটো আচলতে ললিপপ হৈ ৰ'ল। বিটিআৰ চুক্তিয়ে বড়ো ৰাইজক একো নিদিলে, যি বড়ো জনতাই দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰিলে, আৰু সেই সংগ্ৰামৰ আন এটা ফল আছিল বিটিআৰ চুক্তি। কিন্তু এই বিটিআৰ চুক্তিয়ে একো নিদিলে বুলি হাগ্ৰামা মহিলাৰীয়ে বা BPFৰ নেতৃত্বই অভিযোগ কৰি আছে। এটা আমি আজিৰ দিনটোত বিটিআৰ চুক্তিটো 100% হৈছে বুলি আমি ক'ব নোৱাৰোঁ। হৈছে নোহোৱা নহয়, আকৌ বহুত বাকী আছে। চাওক, বিটিআৰ চুক্তিটো বেছি দিন হোৱা নাই। আসাম চুক্তি কিমান বছৰ হৈ গ'ল? আসাম চুক্তি যিমানবোৰ চুক্তি হৈছে ৰূপায়ণ হৈছে জানো? কমপ্লিট হোৱা নাই। সেইবুলি যে আমি যে অসম চৰকাৰৰ বা আছুৰ যিটো মানে চুক্তি আছিলে, সেই চুক্তি যি ৰূপায়ণ হোৱা নাই বুলি যে আমি যে এইটো কম্প্ৰমাইজ কৰিম, সেইটোও নহয়। আমাৰ নিখিল বড়ো ছাত্ৰ সন্থা যিহেতু ইয়াত মূল ভূমিকা লৈছিলে, আৰু তেওঁলোকে যথেষ্ট আলোচনা কৰি আছে, আৰু আমাৰ চৰকাৰৰ যথেষ্ট আলোচনা কৰিছে। অনাগত দিনত আমি সেইটো মানে ছাকচেছ হ'ম বুলি এটা আশা আছে। এপছুৰ কথা ওলাল, গতিকে এপছুৰ প্ৰসংগতে মই এটা প্ৰশ্ন আপোনাক কৰিম। হাগ্ৰামা মহিলাৰীয়ে অভিযোগ কৰে যে UPPL আৰু এপছু এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। এপছু কাৰ্যালয়ৰ পৰা UPPL চলে, এনেকুৱা ধৰণৰ কথাও তেওঁ সংবাদ মাধ্যমৰ আগত কৈছে। সেইটো কথা হ'ব নোৱাৰে। এপছু হ'ল জাতীয় সংগঠন, আমি হ'ল ৰাজনীতিক। কিন্তু এটা কথা কি, এই বড়োলেণ্ডবাসীৰ কাৰণে কিবা ভাল বস্তু যদি দিব পাৰে, ভাল চুক্তি কৰিব যদি বড়োলেণ্ড অঞ্চলত যদি জানে যদি আৰু কিবা আনিব পাৰে, সেই চিন্তাধাৰাটো নিখিল বড়ো ছাত্ৰ সন্থাৰ আছে। যিহেতু শান্তি চুক্তিত তেওঁলোকে আছিলে, অস্ত্ৰ মুক্ত হ'ব লাগে বুলি অলৰেডি এপছুই দাবী কৰি আহিছিলে। গতিকে অস্ত্ৰ মুক্ত কৰাত তেওঁলোকে যথেষ্ট মাত মাতিছে। সেই মাত মাতাৰ বিনিময়ত আজি শান্তি আমাৰ মাজত আহিছে। বিপক্ষৰ পৰা আন এটা অভিযোগ কৰা হয় যে যিটো ফাণ্ড, চেণ্ট্ৰেল ফাণ্ড হওক বা ষ্টেট ফাণ্ড হওক, তেওঁলোকে যি ধৰণে ফাণ্ড আনি ইয়াত উন্নয়নৰ কাম কৰিছিল, সেই ক্ষেত্ৰত প্ৰমোদ বড়ো চৰকাৰ ব্যৰ্থ হোৱা বুলি তেওঁলোকে প্ৰায়ে ক'ব খোজে। দিছপুৰত তেওঁলোকে মিত্ৰতাত থকা সত্ত্বেও আপোনালোকৰ দলে বা আপোনালোকৰ চৰকাৰে দিছপুৰত মিত্ৰতাত থকা সত্ত্বেও, দিল্লীত BJP চৰকাৰ থকা সত্ত্বেও, অৰ্থাৎ ডাবল ইঞ্জিনৰ চৰকাৰ যিটো কথা BJPয়ে কয়, এই ডাবল ইঞ্জিনৰ চৰকাৰ থকা সত্ত্বেও প্ৰমোদ বড়ো চৰকাৰে BTC যি ধৰণে উন্নয়ন কৰিব লাগিছিল, বিটিআৰো যি ধৰণে উন্নয়ন কৰিব লাগিছিল, পুঁজি আবণ্টনৰ ক্ষেত্ৰত তেওঁলোকে ব্যৰ্থ হোৱা বুলি কয়। এই কথাটো কিমান দূৰ সঁচা? ইয়াৰ তথ্য তেওঁলোকৰ হাতত নাই, আমাৰ হাতত আছে। আমি কেইদিনমান আগত আমাৰ অনাৰেবল অসমৰ স্পীকাৰ বিশ্বজিৎ দৈমাৰীয়ে কৈছিলে যে যদি চৰকাৰী আমন্ত্ৰণ পাই এছবিটি, সেইটো কমপ্লিট ব্যৰ্থ বুলি আমাক দোষাৰোপ কৰিছিলে। লগে লগে আমি উত্তৰ দিছোঁ, আমাৰ BTCৰ যিমানবোৰ টকা আহিছে, মানে এছবিটিৰ যিটো টকা আহিছে, এই টকা আমি ঠিক কামত ব্যৱহাৰ কৰিছোঁ। 1 টকাও তাত ৰিটাৰ্ণ হোৱা নাই। তেওঁলোকে অপব্যৱহাৰ হোৱা বুলি কয়, কিন্তু আমি অপব্যৱহাৰ কৰা নাই। আমাৰ ছিষ্টেমত চব বস্তু কমপ্লিট কৰা হৈছে, চব বস্তু কাম কৰা হৈছে, চব ছিষ্টেমৰে কাম কৰা হৈছে। গতিকে সেইটোৰ ক্ষেত্ৰত তেওঁলোকে আমাক অভিযোগ দি আছে, সেইটো কিন্তু মিছা। আপোনাৰ এতিয়া আমি দেখিছোঁ যে বিটিআৰৰ ৰাজনীতিত ত্ৰিকোণীয় যুঁজ এখন কোনোবা ক্ষেত্ৰত, যিহেতু BJPয়ে আপোনালোকৰ মিত্ৰদল হৈও BJPয়ে প্ৰাৰ্থী ঘোষণা কৰিছে, আপোনাৰ সমষ্টিতো তেওঁলোকে প্ৰাৰ্থী দিছে। গতিকে আপোনাৰ সমষ্টিটোত, মানস চেৰফাং সমষ্টিটোত ত্ৰিকোণীয় যুঁজ হ'ব নে দুটা দলৰ মাজত প্ৰতিযোগিতা হ'ব, নে আপোনাৰ সন্মুখত কোনো সেনেকুৱা প্ৰতিদ্বন্দ্বী নোলাব? আপুনি কি ভাবে? নাই, প্ৰতিদ্বন্দ্বিতা নাই বুলি নকওঁ, থাকিব, প্ৰতিদ্বন্দ্বিতা থাকিব। তথাপিও যে তেওঁলোকে ওচৰ চাপিব নোৱাৰে, বহুত দূৰত থাকিব, সেইটো এটা মানে আশা কৰিছোঁ আৰু কি। কাৰণ চাওক, যোৱাবাৰ BJPয়ে 3rd পজিশ্যন আছিলে, 2ndত UPPL আছিলে, প্ৰথমত BPF আছিলে। BPF কিন্তু মই নিজে কেণ্ডিডেট আছিলোঁ, ময়ো বেছি ভোটত জিকা নাই, প্ৰায় 13-1400 ইফালত জিকিছে। আৰু দেখা গৈছে কি UPPলে যিমান মানে কৰ্মী আছে, UPPলে কৰ্মী বা ভোটাৰসকলে কোনো পধ্যে ইফাল নহয়। যিমান ভোটাৰ্ছ আছে সেইটো অলৰেডি ইনটেক আছে। গতিকে ইনটেক থকাৰ লগত আমি যিহেতু কিছু সংখ্যক লিডাৰসকলে আৰু কিছু ৰাইজে
অলৰেডি ইউ পি পি এল দলত যোগদান কৰিছোঁ আৰু যোৱাবেলি যিহেতু মই কৈছোঁৱে মুছলমান ভাইসকল বা বেংগলী ভাইসকল ৰাজবংশী ভাইসকল ইউ পি পি এলৰ প্ৰতি ইমান মানে জইন হোৱা নাছিল বা কাম কৰা নাছিল এইবেলি দেখা গৈছে কি বিভিন্ন জাতি জনগোষ্ঠী ইউ পি পি এলৰ দলক আঁকোৱালি লৈছে কিন্তু এইবেলি কোনো পধ্যেই তেনেকুৱা মানে ভাল পজিশ্যন লৈ পেলাই আমাক পেৰ পেলাব পৰা কোনো ৰাজনীতিৰ দল নাই বুলি আমি মানস চেৰপাঙত দাবী কৰিব পাৰোঁ এটা সময়ত বি টি আৰৰ ৰাজনীতিত জি এছ পিৰো প্ৰভাৱ আছিল দুবাৰকৈ নৱসৰণীয়া সাংসদ হৈছে অবড়ো ভোটৰৰ সমৰ্থনত সাংসদ হৈছে যদিওবা পূৰ্বৰ ভেটিত নাই তৎসত্ত্বেও এই নিৰ্বাচনটোতো তেওঁলোকে প্ৰাৰ্থী আগবঢ়াইছে গতিকে সেই দলটোৰ কিবা প্ৰভাৱ থাকিব নেকি মানস চেৰপাং সমষ্টিত যথেষ্ট অনাবৰো আছিলে কিন্তু এই অনাবৰো আজিৰ দিনটোত নাই আমাৰ তাত কেণ্ডিডেটো দিয়া নাই মানস চেৰপাং সমষ্টি কেণ্ডিডেট দিয়া নাই এতিয়ালৈকে আৰু যিমানবোৰ জি এছ পি কৰিছিলে জি এছ পিৰ মুৰব্বীয়ে হওক ভোটাৰ্ছে হওক অলৰেডি আমাৰ ইউ পি পি এল দলত বহু সংখ্যক জইন লৈছে অলৰেডি এই যিটো চেণ্টিমেণ্ট আছিল বা যি এটা ধৰক সংঘাত আছিল মই সংঘাত বুলিয়ে ক'লোঁ হয়তো সংঘাত শব্দটো সঠিক প্ৰযোজ্য হয়নে নহয় মই নাজানো কিন্তু বড়ো অনাবড়োৰ মাজত এটা যিটো তফাত এটা আছিল এটা কোনোবাখিনিত মন নিমিলা এটা যিটো পৰিৱেশ আছিল সেই পৰিৱেশটো লাহে লাহে আঁতৰি গৈছে আপুনি ইতিমধ্যে কৈছে যে ইউ পি পি এল দলত সকলো জাতি জনগোষ্ঠীৰ লোকে ইউ পি পি এলৰ প্ৰতি আকৰ্ষিত হৈছে সমৰ্থন জনাইছে লাহে লাহে সেই বড়ো আৰু অনাবড়োৰ সেই যিটো দ্বন্দ্ব সেই দ্বন্দ্বটো এতিয়া আছে নে নাই আমি জানো যাৰ ঘৰত শান্তি নাই তাৰ ঘৰত লক্ষী নাই যিটো দিশত শান্তি নাই সেইটো দিশত উন্নতি নাই গতিকে আজি দিনটো আমি প্ৰথমে জানিব যে আমি বড়োলেণ্ডটো উন্নতি কৰিব লাগিলে প্ৰথমে শান্তিটো স্থাপন কৰিব লাগিব আজি আমাৰ মাজত বড়ো অনাবড়ো এই বস্তুটো একদম নাইকিয়া হৈছে এক সময়ত চাওক বড়ো অনাবড়োৰ সৃষ্টি হৈছিল বি পি এফ চৰকাৰৰ দিনত তেওঁলোকে কোনোদিন চেষ্টা নকৰিল যে এই বস্তুটো মানে সামূহিকভাৱে কিবা বন্ধ কৰি কিবা আলোচনা কৰি মাধ্যমেৰে যদি এইটো বন্ধ কৰাৰ কাৰণে তেওঁলোকে পলিচি তেওঁলোকৰ হাতত নাছিলে কিন্তু আমাৰ ইউ পি পি এলৰ নেতা বা শান্তি প্ৰতিষ্ঠাপক সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া দেৱৰ নেতৃত্বত সেইটো ভালকৈ আলোচনা কৰাৰ মাধ্যমেৰে এই বস্তুটো সমাধান হ'ল আজিৰ দিনটোত আমি বড়ো বস্তিত অসমীয়া যাবৰ কাৰণে ভয় খাব নালাগে বড়ো মানুহ বেংগলী এৰিয়াত যাবৰ কাৰণে ভয় খাব নালাগে ৰাতি 1-2 বজাত আমি আপডাউন কৰিব পাৰোঁ সেইটো এটা ভাল আমাৰ গুড চাইন প্ৰমোদ বড়ো চৰকাৰত আপুনি ইএম হিচাপত আছিল আপোনাক এটা বিভাগৰ দায়িত্ব দিছে গতিকে ইএম হিচাপত আপোনাৰ বিভাগীয় যিখিনি কাম কাজ আছিল সেই দায়িত্বখিনি সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত আপুনি সফল হৈছে মইতো দাবী কৰিম সফল হৈছে বুলি কিন্তু এটা কথা মই যেতিয়া নাকি দায়িত্ব লৈছিলোঁ ইএম হিচাপে হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টটো লৈছিলোঁ হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টটো লোৱাৰ পাছত মই দেখা পালোঁ চব অফিচবিলাক ভিজিট কৰিলোঁ মানে অফিচটো চালেই বেয়া লাগে ডিপাৰ্টমেণ্টটো কমাত অৱস্থাত আছিলে কোনো অফিচে ছিষ্টেমত চলা নাছিলে কোনো অফিচৰ বিল্ডিং কনষ্ট্ৰাকশ্যন নাছিলে কমপ্লিট ভাড়াত আছিলে 17 বছৰ শাসন কৰাৰ পাছত যদি এটা ডিপাৰ্টমেণ্টৰ অফিচ যদি ভাড়াত থাকিবলগীয়া হয় তাৰ নিচিনা লজ্জাজনক হ'ব নোৱাৰে কিন্তু এইটো দায়িত্ব লোৱাৰ পাছত মই কমপ্লিট আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ অফিচ ছুপাৰিণ্টেণ্ডেণ্ট অফিচ সেইবোৰ কমপ্লিট আমি বিল্ডিং কনষ্ট্ৰাকশ্যন কৰি পেলাই ধুনীয়াকৈ এতিয়া অফিচ চলি আছে তাৰ লগতে আমাৰ 35 লাখ জনসাধাৰণৰ মাজত যেহেতু আমাৰ মহিলা শিপিনীসকল আছে এই মহিলা শিপিনীসকলক নিজৰ সংস্থাপন দিবৰ কাৰণে নিজৰ ভৰিত থিয় দিবৰ কাৰণে স্বাৱলম্বী কৰাৰ কাৰণে আমি বড়োলেণ্ড হেণ্ডলুম মিছনৰ এটা ফ্লেগশ্বিপ আঁচনি তৈয়াৰ কৰা হৈছে মিছন এটা সেই মিছনটো আমি 40টা কনষ্টিটিউৱেঞ্চিত অলৰেডি 55টা অলৰেডি আমাৰ ক্লাষ্টাৰ কৰা হ'ল এটা ক্লাষ্টাৰ 300টা পৰিয়ালে কাম কৰিব পাৰে বিভিন্ন জাতি জনগোষ্ঠীয়ে আজি শিপিনীসকলে তাত কাম কৰি নিজৰ মানে সংস্থাপন নিজৰ ভৰিত থিয় দিবৰ কাৰণে অলৰেডি হৈছে আৰু আমি তেওঁলোকক ঘৰ বনাই দিছোঁ যিমান মানে যাৱতীয় বস্তু লাগে প্ৰেমলুমত জেকাৰ্ড প্ৰেমলুম যি বস্তু লাগে সেইবোৰ বস্তু আমি তেওঁলোকক স্থাপন কৰি দিছোঁ বা ছাপ্লাই কৰি দিছোঁ আৰু তাত অফিচত কিমান ফাৰ্নিচাৰ লাগে কমপ্লিট সেইটোও দিয়া হৈছে আৰু প্ৰথম তেওঁলোকে কাম কৰাৰ কাৰণে যিটো ৱৰ্কিং কেপিটেলৰ কাৰণে তেওঁলোকৰ 6.5 লাখ অলৰেডি তেওঁলোকৰ একাউণ্ট আমি ট্ৰান্সফাৰ কৰি দিয়া হৈছে তাৰ লগতে আমি CRM বড়োলেণ্ড হেণ্ডলুম মিছন ষ্টাফ আছে এটা আমি ক্লাষ্টাৰত CRM তেওঁলোকক দিছোঁ এই CRMে চোৱা চিতা কৰি পেলাই আজি সঁচাকৈ বহুত উন্নতি হৈছে আৰু 40টা সমষ্টিৰ মহিলাসকলে আজিৰ দিনটোত অলপ হ'লেও হাঁহিব পাৰিছে তথাপিও কিছু কাম নিশ্চয়কৈ কৰিবলগীয়া আছে ধৰক আমি যদি উল্লেখ কৰোঁ যে আমাৰ যিখিনি জনজাতীয় পোচাক
জনজাতীয় পোচাকৰ এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যোৱাৰ কাৰণে যথেষ্টখিনি স্ক'প আছে আৰু পুনৰবাৰ আমি মানি ল'লোঁ যে পুনৰবাৰ আপুনি এই সমষ্টিৰ পৰা জনপ্ৰতিনিধি হ'ব, পুনৰবাৰ কোকৰাঝাৰত আপোনাৰ দলে চৰকাৰ গঠন কৰিব আৰু আকৌ যদি আপোনাক সেই একেটা বিভাগে দিয়া হয় তেতিয়াহ'লে আপোনাৰ কি আধৰুৱা কামখিনি আপুনি থাকি গ'ল বুলি ভাবে যে এইখিনি কাম মই কৰিবলৈ আছে? একচুৱেলি অফিচটো বৰ্তমান ঠিকেই চলিল, কিন্তু এই বড়োলেণ্ড হ্যাণ্ডলুম মিছনৰ যদি বহুতে মানে বিচাৰে আৰু আমাৰ তাত দিয়ক আৰু আমাৰ তাত দিয়ক, বেলেগৰ ভালটো দেখা পাই তেওঁলোকে চাব নোৱাৰা হৈছে, একদম জ্বলি গৈছে। অমুকক ইমান ভালকৈ চলি আছে, অমুক ক্লাষ্টাৰটো ইমান ভালকৈ চলি আছে, আমাক কিয় নিদিয়ে, আমিও ইণ্টাৰেষ্টেড, তেনেকুৱা তেওঁলোকে দাবী কৰি আছে। সেই হিচাপে আমি আকৌ ক্লাষ্টাৰটো বঢ়াই লৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰিম। অলৰেডি আমাৰ বিজনেছ প্লানো হৈছে, অলৰেডি কমপ্লিট বিজনেছ প্লান হৈছে। এই হেণ্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্টৰ যিমান প্ৰডাকশ্যন বা বড়োলেণ্ড হেণ্ডলুম মিছনৰ যিমান প্ৰডাকশ্যন হৈছে, এই প্ৰডাকশ্যনটো চেল কৰাৰ কাৰণে ক'ত ক'ত কৰিব লাগিব আমাৰ অলৰেডি চব মানে প্লেনিংটো হৈছে। অলৰেডি আমাৰ খাৰুৱাজানত আমি বড়োলেণ্ড হেণ্ডলুম মিছনৰ যিমান প্ৰডাকশ্যন হয় তাত ষ্টক কৰাৰ কাৰণে এটা ব্যৱস্থা কৰা হৈছে। এতিয়া আৰু চিন্তা নাই। আৰু যিহেতু আমি এটা কথা বাৰে বাৰে আলোচনা কৰিছোঁ, যিহেতু আমাৰ বাহিৰৰ পৰা যিবাৰ মানে কাপোৰ ছাপ্লাই হৈছে, এই কাপোৰ ছাপ্লাই কৰাবিলাক যিটো আমাৰ ট্ৰেডিশ্যনেল যিটো ছিষ্টেম বা ট্ৰেডিশ্যনেল লগত কোনো খাপ খোৱা নাই, মিল খোৱা নাই, সেইটো কাৰণে আমি ষ্টেণ্ডিং অৰ্ডাৰটো আমাৰ অলৰেডি আছে। যিটো বস্তু মানে বাহিৰৰ পৰা মানে আমদানি হৈ আছে, আমাৰ যিমানবোৰ দখনাই হওক আৰণাই হওক, সেই বস্তু বন্ধ কৰাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিব লাগিব। কিন্তু তাৰ আগতে আমি কৈছোঁ, শিপিনীসকলক কৈছোঁ, আপোনালোকে যথেষ্ট কাপোৰবিলাক ওলাই দিয়ক, মাৰ্কেটত ওলাই দিয়ক, অট'মেটিক তেওঁলোকৰ কাপোৰটো বন্ধ হৈ যাব। যিহেতু আমাৰ এটা ছিষ্টেম আছে আৰু যিহেতু আমি GI টেগ পাইছোঁ, GI টেগ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন হৈ গ'ল, গতিকে সেইটো কোনো পধ্যে ডুপ্লিকেট হোৱাৰ কোনো চান্স নাথাকে। সেইটো বস্তু ক'ৰ প্ৰডাকশ্যন হৈছে, ক'ৰ বস্তু কি দিয়া বনাইছে, কমপ্লিট আমাৰ সেই ছিষ্টেমটো আজিৰ দিনটোত ডিজিটেল কৰা হৈছে। আপুনি এগৰাকী জ্যেষ্ঠ নেতা, আপুনি অভিজ্ঞতা সম্পন্ন এগৰাকী ৰাজনীতিক। সামগ্ৰিকভাৱে আপুনি আপোনাৰ দৃষ্টিত মানে আজিৰ তাৰিখতো এই বড়োভূমিৰ আৰ্থসামাজিক দিশটো যদি আৰু মানে উন্নত কৰিবলগীয়া হয় আৰু যদি আগুৱাই নিবলগীয়া হয়, তেনেহ'লে কি কি কৰণীয় আছে আপোনাৰ দৃষ্টিত? বিশেষকৈ আমি বড়োলেণ্ডবাসী ৰাইজে মেক্সিমাম কৃষিজীৱী মানুহ, আমি এগ্ৰিকালচাৰ ছাইডত বহুত কৰিবলগীয়া বাকী আছে। খেতিয়কবিলাক যিবিলাক মানে সমস্যা, এই সমস্যাত আমি দেখা পাই আছোঁ বহুতেই সন্মুখীন হৈ আছে। কেতিয়াবা বৰষুণ নাই, এইবাৰ ছিজনটো খুব বেয়া অৱস্থা, ড্ৰাই ছিজন। এই ড্ৰাই ছিজনত কেনেকুৱা আমি কি কৰিব লাগিব, সেই বস্তুটো আমি অলপ পৰিকল্পনা কৰিব লাগিব। পৰিকল্পনাটো সেইটো কৰিব লাগে। এতিয়া পানী নাই, পানী নোহোৱাত আমি কি খেতি কৰিব লাগিব, সেই এৱাৰনেছটো আমি ৰাইজক দিব লাগিব। যাক কয় বেংগলী ভাষাত ভাববুজি কীৰ্তন। এই ভাববুজি কীৰ্তনটো চাই পেলাই আমি কোনটো জেগাত কি দিব লাগে, কোনটো জেগাত কি কৰিব লাগে, সেই বস্তুটো চিন্তা কৰি পেলাই আমি কৰিব লাগিব। নহ'লে খেতিয়কসকলে বহুত ক্ষতি হ'ব। কাৰণ এইবাৰ ধান ৰুব নোৱাৰাৰ কাৰণে আমাৰ BTC আঁচনি লৈ থোৱা আছিলে যে প্ৰত্যেকটা য'ত পানী নাই তাতে মানে চ'লাৰৰ বৰিং কৰি দিয়া কথা আছিলে। অলৰেডি বনাইছে, বহুত বনাইছে, আৰু বনাব লাগিব। কমচে কম এখন গাঁৱত মানে 2-3খন পৰিয়াল লৈ পেলাই বা মাটিৰ অৱস্থাটো চাই পেলাই আমি ইয়াত বৰিং কৰি দিব লাগিব। তেতিয়াহে পানী থাকিলেহে তেওঁলোকে খেতিটো কৰিব পাৰিব। সেইটো আমাৰ ব্যৱস্থা বাকী আছে, কৰিছে, ন' ডাউট কৰিছে, আৰু বাকী আছে, সেইটো কৰিব লাগিব। আৰু তেওঁলোকক খেতিৰ ক্ষেত্ৰত বহুত এৱাৰনেছ কৰিবলগীয়া বাকী আছে আৰু কি। আপুনি কি ছিষ্টেমত কৰি আছে, চাইণ্টিফিকেলি কি ছিষ্টেমত কৰিব লাগে, সেই বস্তুটো আমি ৰাইজৰ মাজত লৈ যাব লাগে, সেইটোৱে আৰু কি। নিৰ্বাচনলৈ আৰু মাজত 20টা দিন বাকী আছে, গতিকে আগন্তুক এই দিনকেইটাত আপোনাৰ দলৰ বা আপোনাৰ নিৰ্বাচনী প্ৰচাৰৰ যিটো কৌশল, সেই কৌশলবোৰ কেনেকুৱা হ'ব? ইয়াত জনসভা অনুষ্ঠিত হ'ব, ইতিমধ্যে আপুনি ড'ৰ টু ড'ৰ আপুনি গৈছে, গতিকে কেনেধৰণৰ কৌশল আপুনি অৱলম্বন কৰিছে? ৰাজনীতিটো হ'ল মেইন বস্তুটো হাই হেল্ল'। আপুনি পাব্লিকৰ মাজত যদি নাযায়, পাব্লিকৰ লগত কথা নকয়, ভোটাৰসকলৰ মাজত যদি নাযায়, যিমানে নেতা হওক কিন্তু ছাকচেছ হ'ব নোৱাৰোঁ। আজিয়ে চাওক, মই বৰ্তমান ইলেকশ্যনৰ টাইম বেছি কোৱা হয়, মেক্সিমাম 2 ঘণ্টা ঘুমাওঁ মই, 2 ঘণ্টা। ৰাতি 2-3টালৈকে মই পাব্লিক মিট কৰোঁ, ৰাতিপুৱা 5টা বাজিলে আকৌ পাব্লিক মিট কৰোঁ। গতিকে সেইটো ক্ষেত্ৰত আমাৰ মানাহ চেৰপাংবাসী ৰাইজে এটা বিশ্বাস লৈছে যে এই ধনঞ্জয় বসুমতাৰীয়ে আমাৰ সমস্যাটো দূৰ কৰিব, তেওঁ আচল নেতা, আমাৰ নেতা বুলি ৰাইজে কৈছে। সেইটো বেছি গৌৰৱ কৰা হ'ল, তথাপিও ৰাইজে যিটো মোক স্বীকৃতি দিছে সেই কথা মোক ক'বলগীয়া হৈছে।
আপুনি যোৱাবাৰ BPF-ত আছিলে, BPF-ৰ চিম্বলত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছিল, আপোনাৰ এইবাৰ চিম্বলটো বেলেগ হ'ব, কিন্তু আপোনাৰ সন্মুখত যিগৰাকী প্ৰতিদ্বন্দ্বী থাকিব BPF-ৰ, তেখেতৰ প্ৰতি আপোনাৰ ক'বলগীয়া কিবা আছে নেকি? চাওক, BPF ৰাষ্ট্ৰীয় দলৰ যি কেণ্ডিডেট দিছে, প্ৰাৰ্থী দিছে, তেওঁ জন্ম হয় বড়োবাজাৰ জন্ম হয়, জাষ্ট জন্মহে ইয়াত হৈছে, তাত একো নাই। তেখেতৰ ঘৰ কোকৰাঝাৰত। তেখেতে এই মানাহ চেৰপাং সমষ্টিৰ যিমানবোৰ ৰাইজ আছে, কালি যদি কিবা ডাঙৰ বিপদ হয়, কিবা হয়, তেখেতক বিচাৰি নাপাব। আজি ভোটৰ স্বাৰ্থৰ কাৰণে তেখেতে তিৰপাল টানি পেলাই মানাহ সমষ্টিত আছে, তিৰপাল টানি পেলাই। তিৰপালটো কি কাৰণে টানে? য'ত টেম্পৰাৰী কাৰণে তিৰপালটো টানে। তে সেইটোৱেই বুজাই যে তেখেতে টেম্পৰাৰী কাৰণে মানাহ চেৰপাঙত আহিছে। গতিকে কালি জিকাৰ পাছত তেখেতে কোকৰাঝাৰত আহিব। এই মানাহ চেৰপাং সমষ্টিবাসী ৰাইজে কোনেও তেখেতক বিচাৰি নাপাব। সেইটোৰ কাৰণে BPF-ক আজিৰ দিনটোত বিদায় দিছে। BPF-এ প্ৰাৰ্থী নিৰ্বাচন কৰাটো ভুল কৰিলে নেকি? যদি ত্ৰিপাল 100% ভুল কৰিছে। এই ভুলৰ কাৰণে আমাৰ প্ৰাক্তন MCLA সুভাষ বসুমতাৰী ডাঙৰীয়া অলৰেডি BPF বাদ দি পেলাই BJP-ত যোগদান কৰিলে। এতিয়া প্ৰতিদ্বন্দ্বিতাটো কি আপোনাৰ সুভাষ বসুমতাৰীৰ লগত হ'ব নেকি? আপোনাৰ BPF-ৰ লগত নহ'ব নেকি? কাৰণ আপোনাৰ এইফালে আকৌ হাগ্ৰামা মহিলাৰীয়ে কয় যে UPPৰ লগত আমাৰ প্ৰতিদ্বন্দ্বিতা নহয়, আমাৰ প্ৰতিদ্বন্দ্বিতা হ'ব BJPৰ লগত। এইটো কথাটো আমাৰ দুটা বস্তু আপুনি গুৰুত্ব দি দিয়ক। মেইন কথাটো হ'ল মুছলমান সমাজ। ইয়াত কিন্তু মানাহ চেৰপাং সমষ্টিত ছেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যনটো মুছলমান আৰু বড়ো, থাৰ্ডত বেংগলী, প্ৰায় বৰাবৰ, বেংগলী আৰু মুছলিম প্ৰায় বৰাবৰ, অলপ ইফালে ইফালে মাত্ৰ আছে। মেক্সিমাম বড়ো সমাজে BJPক একচেপ্ট নকৰে আৰু ছেকেণ্ডত মুছলমানসকলে BJPক একচেপ্ট নকৰে। গতিকে দুটা কাষ্টৰ পৰা মেক্সিমাম ভোট আহিবলৈ আমাৰ UPPৰ প্ৰতি আগবাঢ়ি আহিছে আৰু বেংগলী ভাইসকলটো যথেষ্ট এইবাৰ আকোৱালি লৈছে। গতিকে BJP আমাৰ কাৰণে কোনো ফেক্টৰ হ'ব নোৱাৰে, BPF-ও হ'ব নোৱাৰে। কিন্তু BPF আৰু BJPৰ মাজত কোনোবা ছেকেণ্ড হ'ব, কোনোবা থাৰ্ড হ'ব, ফাৰ্ষ্ট হ'বলৈ নোৱাৰিব তেওঁলোকে। আপুনি ক'ব খুজিছে আপুনি বহুখিনি আগত আছে। বহুতখিনি আগত আছোঁ। এইটো মোৰ কথা নহয়, ৰাইজে কৈছে, ৰাইজে কৰিছে। নিশ্চয়কৈ ৰাইজে যিহেতু আপোনাক সমৰ্থন দিছে আৰু ৰাইজৰ সমৰ্থনত আপুনি পুনৰবাৰ নিৰ্বাচিত হওক, আমি সেয়া আশা কৰিম। কিন্তু শেষত মই আকৌ এটা প্ৰশ্ন আপোনাক কৰিম যে ৰাইজক তথাপিতো আপুনি প্ৰতিশ্ৰুতি নিশ্চয় দিব। কি প্ৰতিশ্ৰুতি দিব? প্ৰতিশ্ৰুতি মানে জীৱনবোৰ আজি আগতে দিয়া আছিলে, কিছুমান প্ৰতিশ্ৰুতি দিয়া আছিলে, সেই প্ৰতিশ্ৰুতিবোৰ আজিৰ দিনত কমপ্লিট হোৱা নাই। কাৰণ চাওক, মই UPPৰ সমাজ 4 বছৰ হ'ল। 4 বছৰত প্ৰায় 1-1.5 বছৰমান কৰোণাতে আমি ভুগিবলগীয়া হৈছে। তাত কাম কৰাৰ সুযোগ নাপালোঁ আৰু লগতে ইলেকশ্যনটো 6 মাহ আগবাঢ়ি দিলে। কৰণীয় কাম বহুত বাকী ৰৈ গ'ল। গতিকে ৰাইজে যদি সুবিধা দিয়ে, সুবিধাটো দিবই, সুযোগটো দিবই ৰাইজে। সুযোগ দিবৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আহিছে। গতিকে জিকাৰ পাছত যিটো চৰকাৰটো আমি আহিবই আৰু এইবোৰ যিটো আদৰা কাম, সেই আদৰা কামটো এই মানাহ চেৰপাং সমষ্টিৰ ৰাইজক লৈ কোনটো কাম আগত কৰিব লাগে, কোনটো কাম পিছত কৰিব লাগে, কোনটো কাক VCDC চেয়াৰমেন দিব লাগে, কাক TCLC চেয়াৰমেন দিব লাগে, সেইটোৰ ক্ষেত্ৰত মই বাছনি নকৰোঁ, ৰাইজে বাছনি কৰিব। আগৰ দিনবোৰত মই দেখা পাইছোঁ, কোনোবা AC ৰুমত বহি পেলাই TCLC চেয়াৰমেন ছিলেকশ্যন হৈছিলে, কোনোবা AC ৰুমত বহি পেলাই VCDC চেয়াৰমেন ছিলেকশ্যন কৰিছিলে। কিন্তু মোৰ দিনত সেইটো নহ'ব। মোৰ দিনত সেইটো নহ'ব, ৰাইজৰ লগত বহিম, ৰাইজৰ লগে বহি পেলাই কাক চেয়াৰমেন দিয়া হয়, কাক মেম্বাৰ দিয়া হয়, ঠিক আমি বাছনি কৰি লওঁ। নিশ্চয়কৈ ৰাইজৰ নেতা সদায় ৰাইজৰ মাজত থাকিব বুলি আমি আশা কৰিছোঁ আৰু পুনৰবাৰ নিৰ্বাচিত হৈ মানাহ চেৰপাং সমষ্টিৰ যিবোৰ আধৰুৱা কাম, সেই আধৰুৱা কামখিনি আপুনি সুন্দৰভাৱে আগুৱাই নিয়ক, ৰাইজৰ আশা আকাংক্ষা পূৰণ হওক আৰু ৰাজনৈতিক ব্যস্ততাৰ মাজত আপোনাৰ নিৰ্বাচনী প্ৰচাৰৰ ব্যস্ততাৰ মাজত যিখিনি সময় আপুনি আমাক দিলে তাৰ বাবে আমি আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া, মানাহ চেৰপাং সমষ্টিৰ UPPLৰ প্ৰাৰ্থী। প্ৰমোদ বড়ো লং লিভ, লং লিভ, লং লিভ, প্ৰমোদ বড়ো লং লিভ, লং লিভ, লং লিভ, ধনঞ্জয় বসুমতাৰী জিন্দাবাদ, 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 ধনঞ্জয় বসুমতাৰী জিন্দাবাদ, 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 UPPL জিন্দাবাদ, 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 প্ৰমোদ বড়ো জিন্দাবাদ, 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 ধনঞ্জয় বসুমতাৰী জিন্দাবাদ, 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 ট্ৰেক্টৰ ছবি জিন্দাবাদ, 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 ট্ৰেক্টৰ ছবি জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।